মৰমৰ ছাত্ৰ ছাত্ৰীসকল, লঘুৰ পৰা ঘনত কেনেকৈ প্ৰৱেশ কৰে চাওচোন আজি। এইটো এটা পৰীক্ষা আছে। এটা কাগজৰ টুকুৰা ললা, কাগজৰ টুকুৰাত তুমি কি কৰিলা, আয়তাকাৰ কাঁচ এটুকুৰা ৰাখিলা। এইটো আয়তাকাৰ কাঁচ। আয়তাকার কাঁচ এটুকুরা আমি রাখিল। কাগজের টুকুরা একটু আয়তাকার কাঁচ এটুকুরা আমি রাখিল। বললে গতিকে আয়তাকার কাঁচ টুকুরার মাজেৰে পোহৰ ৰশ্মি পাৰ হৈ যাবলৈ দিওঁ। আয়তাকাৰ স্বচ্ছ মাধ্যম হয়নে? পোহৰ ৰশ্মি বায়ুৰ পৰা আহিছে, বায়ুৰ পৰা পোহৰ ৰশ্মি বায়ুৰ পৰা কাঁচত সোমাইছে। সোমাইছে নে? সোমোৱাৰ লগে লগে কি হব, এইটো হল বায়ু, অৰ্থাৎ বায়ুটো কি, এইটো হল কাঁচ, এইটো কাঁচ, কাঁচটো ঘন মাধ্যম, এইটো বায়ু, বায়ুটো লঘু মাধ্যম। পানীৰ বাবে বায়ু ঘন মাধ্যম, কিন্তু কাঁচৰ বাবে বায়ু লঘু মাধ্যম। গতিকে পোহৰ ৰশ্মি পৰিছে, পৰাৰ লগে লগে কি হব, এই ৰশ্মিটো এনেকে আহি যাব। আমি পিন বুদ্ধিৰে পৰীক্ষাটো কৰিব পাৰি। কাঁচ এটুকুৰা লৈ পেলাই পোহৰ ৰশ্মি ইয়াৰ এটা মূৰত ইয়াত এটা পিন পুতিলা, ইয়াত এটা পিন পুতিলা, হয়নে? পিছত ইমূৰৰ পৰা যদি লক্ষ্য কৰা, কাঁচ টুকুৰাৰ মাজেৰে ইয়াৰ এটা ছাঁ দেখা যাব। গতিকে সেই পিন কেইটা চিধা চিধি কৰি তুমি আৰু দুটামান পিন পুতা ইয়াত, কি হব চোৱাচোন, এইটো দিশেৰে গুচি যাব। পাইছানে? ধৰিব পাৰিছানে যে বায়ুৰ পৰা পোহৰ ৰশ্মি কাঁচত সোমাইছে, এইটো কাঁচত সোমাইছে, ইয়াত পিন দুটা পুতিলো, এতিয়া কাঁচৰ ইটো চাইডৰ পৰা আমি কি কৰিলো, লক্ষ্য কৰিলো, লক্ষ্য কৰি পেলাই আৰু দুটা পিন পুতিলো। গতিকে পিন দুটা যেনেকে পুতিছো সেইকেইটা আমি কি কৰিলো, ৰেখাৰে সংযোগ কৰি দিলো, কাঁচ টুকুৰা উঠাই লৈ পেলাই। সেইটো হল আমাৰ প্ৰেক্টিকেলত ডেমোৰ হয়, দেখুৱাব পাৰি। যেই নহওক, এতিয়া এইটো হল আমাৰ আপতিত ৰশ্মি, এইটো প্ৰতিফলিত ৰশ্মি। আকৌ এই ৰশ্মিটো চোৱা, আকৌ ওলাই গৈছে, কলৈ ওলাই গৈছে, বায়ুলৈ, বায়ুলৈ আকৌ ওলাই গৈছে। গতিকে এই দুটাৰ যদি আমি চাওঁ, তেতিয়াহ'লে এইটো হব আপতিত ৰশ্মি, এইটো হব প্ৰতিফলিত ৰশ্মি। এই দুটা মাধ্যম ললে, এইটো আপতিত, এইটো প্ৰতিফলিত। গতিকে চোৱা, পোহৰ ৰশ্মি বায়ুৰ পৰা কাঁচত সোমাইছে, আকৌ কাঁচৰ পৰা বায়ুত সোমাইছে, হয়নে? গতিকে পোহৰ ৰশ্মিৰ দুবাৰ প্ৰতিফলন ঘটিছে, দুবাৰ দিশ সলনি কৰিছে। গতিকে এই ক্ষেত্ৰত যদি আমি এটা লম্ব টানি দিওঁ, এনেকে লম্ব টানিলো, চোৱাচোন, এইটো তাৰ আপতিত কোণ, এইটো তাৰ প্ৰতিফলিত কোণ। ঠিক একেদৰে ইয়াতো তুমি লম্ব এডাল টানি দি দিয়া, হয়নে? এইটো তাৰ আপতিত কোণ, এইটো তাৰ প্ৰতিফলিত কোণ। কি হৈছে, লম্ব এডাল টানি দি দিলো আমি এনেকে, এইটো আপতিত কোণ, এইটো প্ৰতিফলিত কোণ। আপতিত ৰশ্মিয়ে অবিলম্বৰ লগত কৰা কোণ, প্ৰতিফলিত ৰশ্মি অবিলম্বৰ লগত কৰা কোণ। আমি অলৰেডি অবিলম্ব এইটো গম পালো, হয়নে? এতিয়া চোৱা, আপতিত ঘনৰ লঘুৰ পৰা ঘনত সোমাইছে, আপতন কোণৰ তুলনাত প্ৰতিফলন কোণৰ মান ডাঙৰ হৈছে, কম হৈছে, অৰ্থাৎ প্ৰতিফলিত ৰশ্মি অবিলম্বৰ কাষ চাপিছে, ওচৰ চাপি আহিছে। আনহাতে পোহৰ ৰশ্মি ঘনৰ পৰা লঘুত সোমাইছে, অবিলম্বৰ পৰা আঁতৰি গৈছে, প্ৰতিফলিত ৰশ্মি গোটেইটোৰ দ্বাৰা অবিলম্বৰ পৰা আঁতৰি আহিছে, আহিছেনে? গতিকে এই আপতন কোণটোক আমি আগৰ দৰে আইৰ দ্বাৰা নিৰ্দেশ কৰিম, আৰু প্ৰতিফলন কোণটোক স্মল আৰৰ দ্বাৰা নিৰ্দেশ কৰিম। গতিকে আপতন কোণ
আৰু প্ৰতিফলন কোণ একে চিহ্নৰে একে চিম্বলেৰে প্ৰকাশ কৰা হয়। এটা হৈছে আই আৰু এটা হৈছে আৰ। আইটো হৈছে আপতন কোণ আৰু আৰটো হৈছে প্ৰতিহৰণ কোণ। ঠিক একেদৰে আৰটো কি আছিল? প্ৰতিফলন কোণো বুজায়, প্ৰতিফলনো হয়, ৰিফ্লেকশ্যনো হয়। এইটো ৰিফ্ৰেকশ্যন প্ৰতিহৰণৰ ক্ষেত্ৰত। গতিকে কি দেখা গৈছে? লঘু মাধ্যমৰ পৰা ঘন মাধ্যমত যদি পোহৰ ৰশ্মি লঘুৰ পৰা ঘনত প্ৰৱেশ কৰে, এংগুল আই গ্ৰেটাৰ দেন এংগুল আৰ। এইটো ডাঙৰ হৈছে, এইটো সৰু। ঘনৰ পৰা লঘুত প্ৰৱেশ কৰে তেতিয়াই কি হ'ব? আই লেছ দেন এংগুল আৰ। আইটো কম হৈছে, আৰটো বেছি হৈছে। এইটো আই হয়নে? এইটো কি? আৰ। পোহৰ ৰশ্মি লঘু মাধ্যমৰ পৰা ঘন মাধ্যমত প্ৰৱেশ কৰিলে প্ৰতিসিদ্ধ ৰশ্মি অভিলম্বৰ কাষ চাপে, আনহাতে ঘন মাধ্যমৰ পৰা লঘু মাধ্যমত প্ৰৱেশ কৰিলে প্ৰতিসিদ্ধ ৰশ্মি অভিলম্বৰ পৰা আঁতৰি যায়। এতিয়া চাওঁ, প্ৰতিফলনৰ দৰে আমি ইয়াতো দুটা নিয়ম পাম। কি কি? প্ৰতিফলনত কি পাইছিলো আমি? যে আপতন কোণ, প্ৰতিফলন কোণ আৰু আপতিত ৰশ্মি, প্ৰতিফলিত ৰশ্মি আৰু অভিলম্ব একে সমতলত থাকে। আপতন কোণ আৰু প্ৰতিফলন কোণ সদায় সমান। ইয়াতো আমি পাম আপতিত ৰশ্মি এইটো হয়নে? এইটো প্ৰতিফলিত ৰশ্মি আৰু অভিলম্ব একেটা সমতলত আছে নে নাই? একেটা সমতলতে আছে। ঠিক একেদৰে আপতন কোণৰ চাইন, দ্বিতীয়টো আমি আপতন কোণৰ চাইন, যিটো চাইন আই বুলি কোৱা হয়। চাইন আই প্ৰতিহৰণ কোণৰ চাইন, চাইন আৰ। এই দুটা মান কি? ধ্ৰুৱক, কনষ্টেণ্ট, যিটোক নেকি এনৰ দ্বাৰা নিৰ্দেশ কৰা হয়। এন বা মিউ, আগতে মিউ আছিল, এতিয়া এনৰ দ্বাৰা নিৰ্দেশ কৰে। গতিকে দুটা হৈছে কি? প্ৰতিহৰণৰ নিয়ম। আপতিত ৰশ্মি, প্ৰতিফলিত ৰশ্মি আৰু অভিলম্ব একে সমতলত থাকে। আপতন কোণৰ চাইন আৰু প্ৰতিহৰণ কোণৰ চাইনৰ অনুপাত সদায় ধ্ৰুৱক, অৰ্থাৎ চাইন এ বাই চাইন আৰ ইকুৱেল ধ্ৰুৱক। এই দুটা হৈছে কি? প্ৰতিহৰণৰ নিয়ম। গতিকে বস্তুবিলাক চাবা, বুজি লবা। এতিয়া প্ৰতিহৰণ কি? আকৌ কৈছো যে পোহৰ ৰশ্মি এটা মাধ্যমৰ পৰা আন এটা মাধ্যমত যদি প্ৰৱেশ কৰে, তেতিয়াহ'লে তাৰ দুই মাধ্যমৰ সংযোগ স্থলত তাৰ গতিৰ দিশৰ কিছু পৰিৱৰ্তন ঘটে আৰু তাকে পোহৰৰ প্ৰতিহৰণ বুলি কোৱা হয়। এতিয়া এই মানকেইটা যদি মাধ্যম আমি 1 নং আৰু 2 নং লওঁ, এই মাধ্যমটো 1 নং মাধ্যম লওঁ, এইটো আমি 2 নং মাধ্যম লওঁ, তেতিয়াহ'লে ইয়াৰ প্ৰতিহৰণাংক বিলাক আমি কেনেকৈ উলিয়াম? যে প্ৰথম মাধ্যম সাপেক্ষে দ্বিতীয় মাধ্যমৰ প্ৰতিহৰণাংক উলিয়াবলৈ যাওঁতে আমি ব্যৱহাৰ কৰিম কি? প্ৰথম মাধ্যম সাপেক্ষে দ্বিতীয় মাধ্যমৰ প্ৰতিহৰণাংক N1 2। প্রথম মাধ্যম সাপেক্ষে দ্বিতীয় মাধ্যমৰ প্ৰতিহৰণাংক N21 21। প্ৰথম মাধ্যমত যদি বেগ v হয়, দ্বিতীয় মাধ্যমত যদি বেগ v2 হয়, তেতিয়াহ'লে হ'ব মাধ্যমৰ গতিৰ দিশৰ ওপৰতো কি কৰে? প্ৰতিহৰণাংক নিৰ্ভৰ কৰে। N21 ইকুৱেল v1 বাই কি আহিব? v2 হৈছে নে? এইটো প্ৰথম মাধ্যম সাপেক্ষে দ্বিতীয় মাধ্যমৰ প্ৰতিহৰণাংক। ঠিক একেদৰে প্ৰথম মাধ্যম সাপেক্ষে দ্বিতীয় মাধ্যম, দ্বিতীয় মাধ্যম সাপেক্ষে প্ৰথম মাধ্যম, এইটো আকৌ প্ৰথম মাধ্যম হৈ ওলাল, হয় নে নহয়? আকৌ বায়ু লৈ আহি যায়। গতিকে এই ৰশ্মিটো সমান্তৰাল, এইটো আৰু এইটো, কাৰণ লঘুৰ পৰা ঘনত সোমাইছে, ঘনৰ পৰা লঘুত সোমাইছে, ওলাইছে। গতিকে এইটো বায়ু মাধ্যম, গতিকে এইটো ৰশ্মি সৈতে সমান্তৰাল হ'ব পাৰ্থক্যটো দেই। যিয়েই নহওক, প্ৰথম মাধ্যম সাপেক্ষে দ্বিতীয় মাধ্যমৰ প্ৰতিহৰণাংক হ'ল এইটো। প্ৰথম মাধ্যমত বেগ হ'ল v1, দ্বিতীয় মাধ্যমত বেগ v2। যে দ্বিতীয় মাধ্যম সাপেক্ষে প্ৰথম মাধ্যমৰ প্ৰতিহৰণাংক লিখিব লাগিব এনেকে, কি আহিব? v1 বাই v2।
V2/V1 দ্বিতীয় মাধ্যমৰ প্ৰতিসৰণাংক কিমান বেগ V2 আৰু প্ৰথম মাধ্যমৰ কিমান V1 বেগ কেইটা ধৰি লৈছো প্ৰথম মাধ্যমৰ বেগ V1 দ্বিতীয় মাধ্যমৰ বেগ V2 তেতিয়াহ'লে প্ৰথম মাধ্যম সাপেক্ষে দ্বিতীয় মাধ্যমৰ প্ৰতিসৰণাংক N21 প্রথম মাধ্যম সাপেক্ষে দ্বিতীয় মাধ্যমের প্রতিসরণ ইকুয়াল V1/V2 দ্বিতীয় মাধ্যম সাপেক্ষে প্রথম মাধ্যমের প্রতিসরণাঙ্ক দ্বিতীয় মাধ্যমের বেগ V2 প্রথম মাধ্যমের বেগ V1 গতিকে V2 কি হব V1 মানে আমি অলরেডি গম পাও কি পোহৰ সূৰ্যৰ পৰা বায়ু মাধ্যমতে আহে শূন্যৰ মাজেৰে আহে গতিকে পোহৰ ৰশ্মিৰ বায়ু মাধ্যমত শূন্যত বেগ সাধাৰণতে 3 × 10⁸ মিটাৰ/সেকেন্ড বায়ু মাধ্যমত সামান্য কম কিন্তু প্রকৃতার্থত বায়ু মাধ্যমতো এটিয়ে পাওয়া হয় শূন্য বা বায়ুত শূন্যতহে ইমান কিন্তু বায়ুত ইয়াতকৈ সামান্য কম মনত ৰাখিবা যে বায়ুত পোহৰৰ বেগটো গতিবেগ ইয়াতকৈ সামান্য কম কিন্তু আমি সচৰাচৰ প্ৰব্লেম সলভ কৰিবলৈ যাওঁতে বায়ুত আৰু শূন্যত একেটা বেগকে ধৰি লম গতিকে শূন্যত যিটো বেগ মানে যে প্রথম মাধ্যম শূন্য সাপেক্ষে যিটো প্ৰতিসৰণাংক পোৱা যায় কোনো দুটা মাধ্যমত যে এক নং মাধ্যমটো যদি শূন্য হয় বায়ু নহয় যদি শূন্য হয় তেতিয়াহ'লে এক নং মাধ্যম সাপেক্ষে 2 নং মাধ্যমৰ প্ৰতিসৰণাংক হ'ব কি হ'ব শূন্য সাপেক্ষে তেতিয়াহ'লে যিটো প্ৰতিসৰণাংক পোৱা যাব সেই প্ৰতিসৰণটো কোৱা হয় পৰম প্ৰতিসৰণাংক absolute refractive index পৰম প্ৰতিসৰণাংক বুলি কোৱা হয় মনত ৰাখিবা যে শূন্য সাপেক্ষে প্রথম মাধ্যমটো যদি শূন্য হয় আর দ্বিতীয় যিকোনো মাধ্যম হয় তেতিয়া শূন্য সাপেক্ষে কোনো এটা মাধ্যমৰ প্ৰতিসৰণাংকক পৰম প্ৰতিসৰণাংক বুলি কোৱা হয় শূন্য মাধ্যম সাপেক্ষে দেই আৰু ইয়াক পৰম প্ৰতিসৰণাংক বুলি কোৱা হয় আৰু ইয়াক লিখা হয় অকল N2 দ্বাৰা N2 এইটো পৰম প্ৰতিসৰণাংক শূন্য সাপেক্ষে কোনো এটা মাধ্যমৰ প্ৰতিসৰণাংকক পৰম প্ৰতিসৰণাংক বুলি কোৱা হয় ইয়াক N2 দ্বাৰা চিহ্নিত কৰা হয় গতিকে পৰম প্ৰতিসৰণাংক N2 ইকুৱেল হ'ব শূন্যত পোহৰৰ বেগ কিমান বায়ুত বা শূন্যত পোহৰৰ বেগ যদি আমি c বুলি ধৰি লওঁ c আৰু সেই মাধ্যমত পোহৰৰ বেগ যদি v হয় তেতিয়াহ'লে পৰম প্ৰতিসৰণাংক N ইকুৱেল হ'ব c/v এইটো বায়ুত পোহৰৰ বেগ c বায়ুত পোহৰৰ বেগটো সদায় c ৰে নিৰ্দেশ কৰা হয় গতিকে c ইকুৱেল কি হ'ব 3 × 10⁸ মিটাৰ/সেকেন্ড এইটো হ'ব গতিকে ইয়াক N2 ইকুৱেল c/v অৰ্থাৎ প্ৰতিসংখ্য উলিয়াবলৈ যাওঁতে প্ৰব্লেম সলভ কৰিবলৈ যাওঁতে এই ফৰ্মুলাটোৱে ইউজ কৰিম বুজিছানে এতিয়া সেই হিচাপে প্ৰতিসৰণাংক উলিয়াবলৈ যাওঁতে বিভিন্ন মাধ্যমত আমি কি কৈ আছিলো যে পৰম প্ৰতিসৰণাংক N2 দ্বাৰা নিৰ্দেশ কৰা হয় N2 ইকুৱেল যে শূন্য সাপেক্ষে কোনো মাধ্যমৰ প্ৰতিসৰণাংক সেইটো মনত ৰাখিবা পৰম প্ৰতিসৰণ আৰু অকল প্ৰতিসৰণাংক বুলি কোৱাৰ লগে যিকোনো মাধ্যম সাপেক্ষে যিকোনো মাধ্যমৰ প্ৰতিসৰণাংক বায়ুত পোহৰৰ বেগ c আৰু সেই মাধ্যমৰ পোহৰৰ বেগ e বুজিছানে গতিকে সেই হিচাপে পদাৰ্থ সাপেক্ষে তাৰ প্ৰতিসৰণাংক বেলেগ বেলেগ হয় মাধ্যম সাপেক্ষে ধৰা কাঁচৰ ক্ষেত্ৰত পোহৰ ৰশ্মি বায়ুৰ পৰা কাঁচত প্ৰৱেশ কৰিছে নাইবা পোহৰ ৰশ্মি বায়ুৰ পৰা পানীত প্ৰৱেশ কৰিছে পানীৰ পৰা বায়ুত প্ৰৱেশ কৰিছে বুজিছানে বা কাঁচৰ পৰা বায়ুত প্ৰৱেশ কৰিছে গতিকে সেই হিচাপে মাধ্যমবিলাক যিবিলাক আছে আনহাতে যি আৰু কিছুমান তৰল পদাৰ্থ আছে এলকহল আছে হয়নে কেৰাচিন আছে
তাৰপৰা যিটো তেল, সেই তেল আছে, বৰফ আছে ইত্যাদি ক্ষেত্ৰতো কি মাধ্যম বেলেগ বেলেগ হোৱাৰ লগে লগে তাৰ প্ৰতিসৰণ অংক বেলেগ বেলেগ হয়। গতিকে আমি চাওঁ যে বায়ু সাপেক্ষে কাচৰ প্ৰতিসৰণ অংক, বায়ু সাপেক্ষে কাচৰ প্ৰতিসৰণ অংক MUG এনেকে লিখা হৈছিল। আজিকালি কি কৰা হয়, NM লিখা হয়, NM যিটো মাধ্যমেই নহয়। গতিকে কিমান 1.5। ঠিক একেদৰে পানীৰ বায়ু সাপেক্ষে পানীৰ প্ৰতিসৰণ অংক 1.33। গতিকে পৰীক্ষাত সোধে ইয়াৰ অৰ্থ কি, তেতিয়াহ'লে যে কাচৰ প্ৰতিসৰণ অংক 1.5, পানীৰ প্ৰতিসৰণ অংক 1.3, ইয়াৰ অৰ্থ কি? প্ৰতিসৰণ অংক আমি অলৰেডি গম পালো যে পোহৰ ৰশ্মি এটা মাধ্যমৰ পৰা আন এটা মাধ্যমত প্ৰৱেশ কৰিলে সেই মাধ্যম দুটাৰ দ্ৰুতিৰ অনুপাতেই হৈছে প্ৰতিসৰণ অংক। গতিকে আমি কি গম পাম যে পোহৰ ৰশ্মি বায়ুৰ পৰা কাচত প্ৰৱেশ কৰিলে বায়ুত পোহৰৰ দ্ৰুতি আৰু কাচত পোহৰৰ দ্ৰুতিৰ অনুপাত 1.5। পোহৰ ৰশ্মি বায়ুৰ পৰা পানীত প্ৰৱেশ কৰিলে বায়ুত পোহৰৰ দ্ৰুতি আৰু পানীত পোহৰৰ দ্ৰুতিৰ অনুপাত 1.3। এইখিনি লিখি দিলেই হ'ল। তোমালোকৰ এটা চাৰ্ট দিয়া আছে 175 পেজত, বা ইয়াত বায়ুৰ প্ৰতিসৰণ অংক দিছে 1.0003 আৰু একেবাৰে শেষত হীৰাত দিছে 2.42। আটাইতকৈ ঘন মাধ্যম হৈছে হীৰা আৰু আটাইতকৈ পাতল মাধ্যম হৈছে বায়ু। ধৰিব পাৰিছানে? গতিকে হীৰা আমি অলৰেডি কি গম পালো, কাৰ্বনৰ এটা বহুৰূপ হয়নে? আৰু এই কাৰ্বনৰ বহিৰূপ পোৱাৰ লগে লগে হীৰা আটাইতকৈ কঠিন পদাৰ্থ। আমাৰ প্ৰকৃতিত যিমানবিলাক পদাৰ্থ পোৱা যায় তাৰ ভিতৰত হীৰা আটাইতকৈ কঠিন পদাৰ্থ, কঠিনতম পদাৰ্থ। গতিকে হীৰা কিয় কঠিন পদাৰ্থ বুলি কোৱা হয়? প্ৰশ্ন সোধে যে হীৰাৰ প্ৰতিসৰণ অংক যথেষ্ট বেছি আৰু ইয়াৰ যিবিলাক সহযোগী বান্ধনি আছে, বান্ধনি বিলাক বৰ আকৰ্ষণীয়, খুব বেছি আকৰ্ষণীয় বলৰ দ্বাৰা লগ লাগি থাকে। গতিকে তাক আমি সোনকালে আঁতৰাব নোৱাৰি। গতিকে ই আটাইতকৈ কঠিন। আমি গম পালো পোহৰৰ প্ৰতিসৰণ। সোধে পৰীক্ষাত কেতিয়াবা যে হীৰাৰ প্ৰতিসৰণাংক কিমান? হীৰাৰ প্ৰতিসৰণাংক 2.42। ইয়াৰ অৰ্থ কি? যে পোহৰ ৰশ্মি বায়ুৰ পৰা হীৰাত প্ৰৱেশ কৰিলে বায়ুত পোহৰৰ দ্ৰুতি আৰু হীৰাত পোহৰৰ দ্ৰুতিৰ অনুপাত কিমান? 2.42। যদি বায়ুত পোহৰৰ দ্ৰুতি C হয় আৰু হীৰাত পোহৰৰ দ্ৰুতি V হয়, তেতিয়াহ'লে C/V কিমান? 2.42। এইটোৱেই বায়ুত পোহৰৰ দ্ৰুতি আৰু হীৰাত পোহৰৰ দ্ৰুতিৰ অনুপাত 2.42। গতিকে হীৰা আটাইতকৈ কঠিন পদাৰ্থ। গতিকে ইয়াৰ ওপৰত প্ৰতিসৰণ অংকৰ ক্ষেত্ৰত কিছুমান অংক আছে, অংকবিলাক চাবা, অংকবিলাক হেৰি কৰি দিম পিছত লাহে লাহে। গতিকে আমি কি গম পালো? পোহৰৰ প্ৰতিসৰণ কাক বোলে? যে কি আছিল প্ৰতিসৰণটো? যে কোনো উৎসৰ পৰা পোহৰ এটা মাধ্যমেদি আহি আন এটা মাধ্যমত প্ৰৱেশ কৰিলে দুয়ো মাধ্যমৰ সংযোগস্থলত পোহৰৰ গতিৰ দিশৰ কিছু পৰিৱৰ্তন ঘটে আৰু তাকেই পোহৰৰ প্ৰতিসৰণ বুলি কোৱা হয়। প্ৰতিসৰণৰ দুটা নিয়ম পাইছিলো, আপতিত ৰশ্মি, প্ৰতিহৰিত ৰশ্মি আৰু অভিলম্ব একে সমতলত থাকে। আপতন কোণৰ চাইন আৰু প্ৰতিসৰণ কোণৰ চাইনৰ অনুপাত সদায় ধ্ৰুৱক, আৰু এই ধ্ৰুৱক সংখ্যাটো প্ৰতিসৰণ অংক বুলি কোৱা হয়। ইয়াক NM দ্বাৰা নিৰ্দেশ কৰা হয়। যে এটা মাধ্যমৰ পৰা পোহৰ ৰশ্মি আন এটা মাধ্যমত প্ৰৱেশ কৰিলে দুই মাধ্যমৰ পোহৰৰ দ্ৰুতিৰ অনুপাতকে প্ৰতিসৰণ অংক বুলি কোৱা হয়। যদি পোহৰ ৰশ্মি কোনো মাধ্যমৰ পৰা শূন্যৰ পৰা যদি কোনো মাধ্যমত প্ৰৱেশ কৰে, তেতিয়াহ'লে শূন্য সাপেক্ষে সেই প্ৰতিসৰণ অংকক পৰম প্ৰতিসৰণ অংক বুলি কোৱা হয় আৰু ইয়াক N2 দ্বাৰা নিৰ্দেশ কৰা হয়। আৰু N2 ইকুৱেল হৈছে C/V।
অৰ্থাৎ বায়ুত পোহৰৰ ডিউটি ডিভাইড সূৰ্যত সেই মাধ্যমত পোহৰৰ ডিউটি। গতিকে পোহৰ ৰশ্মি সদায় দুটা স্বচ্ছ মাধ্যমৰ মাজেৰে পাৰ হৈ যায় আৰু সেই মাধ্যম দুটা কোনোবা এটা মাধ্যম লঘু হয়, কোনোবা এটা মাধ্যম ঘন হয়। পোহৰ ৰশ্মি যদি লঘু মাধ্যমৰ পৰা ঘন মাধ্যমৰ পৰা লঘু মাধ্যমত প্ৰৱেশ কৰে তেতিয়াহ'লে প্ৰতিফলিত ৰশ্মি অভিলম্বৰ কি হয়, লঘু মাধ্যমত প্ৰৱেশ কৰিলে প্ৰতিফলিত ৰশ্মি অভিলম্বৰ পৰা আঁতৰি যায়। অৰ্থাৎ আপতন কোণৰ তুলনাত প্ৰতিফলন কোণৰ মান বেছি হয়। আনহাতে ঘন মাধ্যমৰ পৰা যদি লঘু মাধ্যমৰ পৰা যদি ঘন মাধ্যমত প্ৰৱেশ কৰে তেতিয়াহ'লে প্ৰতিফলিত ৰশ্মি অভিলম্বৰ কাষ চাপি আহে। তেতিয়া আপতন কোণৰ তুলনাত প্ৰতিফলন কোণৰ মান কম হয়। অৰ্থাৎ এংগুল আই ইকুৱেল আই লেছ দেন আৰ হয়। যদি পোহৰ ৰশ্মি লঘুৰ পৰা ঘনত প্ৰৱেশ কৰে, ঘনত প্ৰৱেশ কৰাৰ লগে লগে আৰৰ মানটো কি হয়, আইতকৈ কম হয়। বুজিছানে? গতিকে মাধ্যম বেলেগ বেলেগ হোৱাৰ লগে লগে তাৰ প্ৰতিফলনৰ মানবিলাকো বেলেগ বেলেগ হয়। গতিকে চাৰ্টটো আছে, তোমালোকে চাবা। গতিকে আজি 9ৰ এটা ক্লাছ 10ৰ। গতিকে আজিৰ ভিডিঅ'ত ফৰ্মেটটো দি দিম। এতিয়া কেইটামান ভিডিঅ' দি থাকিম। তোমালোকে যদি কৰিবৰ ইচ্ছা কৰা, যদি ভাল লাগে, ভাল পোৱা কৰিবা। আৰু তেতিয়া মোৰ ফোন নম্বৰটো দি দিম, তাতে দিয়া হৈ আছে ভিডিঅ'। সেই ফোন নম্বৰত হোৱাটছআপত মেছেজ পঠিয়াই দিবা। তাৰপিছত মই একাউণ্ট নম্বৰটো দি দিম, পইচাটো পেড কৰি দিবা, পিছত গ্ৰুপত জইন কৰি দিম। আৰু এটা নিৰ্দিষ্ট পৰ্যায়ত ইলেকশ্যনৰ পিছত এটা নিৰ্দিষ্ট সময়ৰ পৰা ক্লাছখিনি কৰি যাম। হোৱাটছআপ গ্ৰুপত এনেকে ক্লাছবিলাক কৰি যাম। এতিয়া A to Z কৰি যাম। মেথছৰ কাৰণে 1500 পৰিব গোটেই কোৰ্চ। সায়েন্স কৰা সায়েন্সৰ কাৰণে 1500 টকা পৰিব। পইচা বৰ বেছি নহয়, 150 টকা হয় মাহত হলেও 18 টকা পৰে। এনেই টিউচনত কিমান 6-7 হাজাৰ টকা লাগি যায়। যদি ইয়াত কিমান দিছো, মাত্ৰ 1500 টকা। তাতে সামান্য পইচা, মাত্ৰ 2 এটা সৰঞ্জাম যোগাৰ কৰিবৰ কাৰণে দিছো। তোমালোকে যদি ভাল পোৱা তাহলে কৰিবা। মোৰ হোৱাটছআপ নাম্বাৰ দিয়া আছে, গতিকে তাত তোমালোকে পঠিয়াই দি দিবা। হ'ব, থাকক আজিলৈ। থেংক ইউ।